যি জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কথা কোৱা হৈ আছে আচলতে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কোনেও কৰা নাই জুবিন গাৰ্গৰ চৰিত্ৰ হনন জুবিন গাৰ্গে নিজেই কৰিছে এজন বিবাহিত পুৰুষ হৈ সিংগাপুৰত অমৃত প্ৰভাৰ লগত দুটা নিখা জুবিন গাৰ্গে আছে আচলতে এই কথাবোৰ যি বৰ্তমান জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ যিবোৰ কথা হৈ আছে সেই কথাবোৰৰ ওপৰত এটা বিশেষ লিখনি এইখিনি সময়ত ওলাই পৰিছে আচলতে জুবিন গাৰ্গক লৈ এনেকুৱা কথাবোৰ ওলাব নালাগে তাৰ পিছতো এনেকুৱা ধৰণৰ কথাবোৰ ওলাই আছে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ মই মূল কথাখিনি আপোনালোকক জনাম আচলতে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ এই সময়খিনিত কিহৰ কাৰণে কথাবোৰ ওলাইছে আপোনালোকে নিশ্চয় টেলিভিছন চেনেলটো দুদিন আগত এটা টক শ্ব' দেখিছে যি টক শ্ব'টোত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ওপৰত কথা কোৱা যিসকল ব্যক্তি আছে তেওঁলোকক সোধাই নেৰো বুলি এগৰাকী মহিলাই কৈছে আপোনালোকে নিশ্চয় সেই কথাখিনি শুনিছে কিন্তু কিহৰ কাৰণে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ ইমানবোৰ কথা বৰ্তমান সময়খিনিত ওলাই পৰিছে শিখা শৰ্মাৰ এটা বিশেষ পোষ্ট শিখা শৰ্মাই এটা সামাজিক মাধ্যমত পোষ্ট লিখিছে এই পোষ্টটো মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছো জুবিনৰ চৰিত্ৰ হনন কোনেও কৰা নাই জুবিনে নিজেই নিজৰ চৰিত্ৰ হনন কৰি থৈ গৈছে বিবাহিত জুবিনে গুৱাহাটীত নিজৰ পত্নীক এৰি থৈ সুদূৰ সিংগাপুৰৰ হোটেলৰ ৰুমত অমৃতপ্ৰভা মহন্তৰ লগত দুটা নিশা একেলগে থকা ৰিপৰ্ট অনুসন্ধানকাৰী এজেন্সিয়ে চাৰ্জশ্বিটত লিখি আদালতত জমা দিছে এজন বিবাহিত পুৰুষে বিদেশৰ হোটেলত গৈ আন এগৰাকী মহিলাৰ লগত একেটা কোঠাতে দুটা ৰাতি কটোৱাটো সেইগৰাকী পুৰুষৰ ভাল চৰিত্ৰ নহয় এই কামটো চৰিত্ৰহীনতাৰ স্পষ্ট উদাহৰণ তাত লুকাই লাভ নাই সৎ চৰিত্ৰৰ পুৰুষে পত্নী জীয়াই থকা অৱস্থাত আন নাৰীৰ লগত হোটেলত একেটা ৰুমত নাথাকে এইখিনি কথা লিখিছে শিখা শৰ্মা লেখিকা আপোনালোকে গমে পায় শিখা শৰ্মা তেওঁ যিবোৰ লিখনি লিখি থাকে সেই লিখনিবোৰ প্ৰায় বিতৰ্কত আহি থাকে আপোনালোকে গমে পায় সেই শিখা শৰ্মাৰ এই কথাখিনি লিখিছে আচলতে বৰ্তমান সময়ত আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণেহে যুঁজখন দিব লাগে জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল জুবিন গাৰ্গে কি কৰিছিল কি নকৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল সেয়া কথা আমি এইখিনি সময়ত কোৱা দৰকাৰ নাই কাৰণ জুবিন গাৰ্গে যিখিনি অৱদান আমাৰ অসমীয়া সমাজখন দি থৈ গৈছে সেয়া দ্বিতীয় এজন জুবিন গাৰ্গক আমি নাপাওঁ তেওঁৰ সেই অৱদানখিনিক আমি নুই কৰিব নোৱাৰোঁ আৰু সেই জুবিন গাৰ্গ আজি তেওঁ থকা অৱস্থাতো মানুহ একাংশ মানুহে তেওঁক বদনাম কৰিলে প্ৰতিটো সময়তে তেওঁক বদনাম কৰিবৰ কাৰণে চেষ্টা কৰিলে তেওঁ চৰিত্ৰ হানি কৰিবৰ কাৰণে চেষ্টা কৰিলে যে জুবিন গাৰ্গৰ চৰিত্ৰ এনেকুৱা জুবিন গাৰ্গৰ চৰিত্ৰ তেনেকুৱা আৰু আজি জুবিন গাৰ্গ নথকা অৱস্থাতো তেওঁ নথকাৰ এই সময়খিনিতো একাংশ মানুহে সেই জুবিন গাৰ্গৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰি আছে জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত তেওঁ চৰিত্ৰ হনন কৰিবৰ কাৰণে চেষ্টা কৰি আছে সিংগাপুৰত অমুকৰ লগত আছিল সিংগাপুৰত তমুকৰ লগত আছিল গতিকে ৰিকুৱেষ্ট কৰিছোঁ আৰু আপোনালোকে দেখা পাইছে গৰিমা গাৰ্গৰ বৰ্তমান যি অৱস্থা প্ৰায়ে তেওঁ অসুস্থ হৈ থাকে প্ৰায়ে অসুস্থ হৈ থকা তেওঁক দেখিবলৈ পোৱা যায় এইখিনি সময়ত অন্তত সেই পৰিয়ালটোক জুবিন গাৰ্গৰ পৰিয়ালটোক অন্তত শান্তিত থাকিবলৈ দিয়ক মানুহজনে অসমখনৰ কাৰণে বহুত কৰিলে অসমবাসী ৰাইজক বহুত কিবা কিবি দি থৈ গ'লে সেই মানুহজনক আপোনালোকে যিটো প্ৰত্যেকে ভাল পায় গতিকে এই কথাবোৰ বৰ্তমান সময়খিনি নোলাব তেওঁ থকা সময়খিনিতো যি সন্মান তেওঁ পাব লগা আছিল হয়তো কৰবাত এনেকুৱা লাগে যেন সেই সন্মানখিনি সেই থকা সময়খিনিত পোৱা নাছিল আৰু এতিয়া নথকাৰ সময়খিনিত অন্তত তেওঁৰ চৰিত্ৰক লৈ এনেধৰণৰ কথাবোৰ প্লিজ নক'ব ৰিকুৱেষ্ট কৰিছোঁ আমাৰ বৰ্তমানে যুঁজখন হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত জুবিন গাৰ্গে ন্যায় পাবই লাগিব তেওঁ ন্যায় পাব আমি আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন খবৰে ধন্যবাদ